হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ এছামিছ আপডেট চেনেললৈ অভিনন্দন জনালোঁ। যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনাৰ নতুন নতুন আঁচনিৰ বিষয়ে নতুন নতুন জ্ঞান আহৰণ কৰিব পাৰিব বা জানিব পাৰিব। মই আজি আহিছোঁ আপোনালোকৰ প্ৰজ্ঞান ভাৰতী স্কিম, যিটো স্কিমৰ আণ্ডাৰত ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কুটি অৰ্থাৎ স্কুটি দিব। স্কুটিৰ কাৰণে আপোনালোকক নতুন এখন নিয়ম কানুন বান্ধি দিছে বা ওলাইছে। সেই নিয়ম কানুনবোৰ কি কি দিছে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দি আহিছোঁ। নটিফিকেশ্যনখন মই ডাউনলোড কৰি লওঁ। ডাউনলোড কৰাৰ পিছত আপোনালোকক এনেকৈ এখন নটিফিকেশ্যন আপোনালোকৰ মোবাইলতো পাব বা আপোনালোকৰ কম্পিউটাৰতো পাব। আপোনালোকে ডাইৰেক্টৰীত হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল মাৰিলেই হ'ল। তাৰপিছত আপোনালোকৰ এনেকৈ আহিব নটিফিকেশ্যন। আপোনালোকৰ যি লাগে নটিফিকেশ্যনখন মোৰ কমেণ্ট বক্সত আপোনালোকে নটিফিকেশ্যনখন পাব। নটিফিকেশ্যনখনত লিখিছে যিসকল ল'ৰা ছোৱালী অৰ্থাৎ ছোৱালীয়ে 60% or more mark and boy securing 75 or more mark in the HSLC examination 2024 as Dr. Banikanta Kakoti Merit Award under Pragyan Bharati Scheme। ছোৱালীয়ে 60% পাছ কৰিছে আৰু বয়জে 75% পাছ কৰিছে, তেখেতসকলক স্কুটি দিব। স্কুটি পোৱাৰ কাৰণে আপোনালোকক কি কি ডকুমেণ্টছ লাগিব বা আপোনালোকৰ তাত কি কি লাগিব আৰু বিতৰণৰ প্ৰচেছ আপোনালোকৰ কি কি লাগিব সেই সবিশেষ মই আপোনাৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দি আছোঁ। এই নটিফিকেশ্যনখনত ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে। আপোনাৰ প্ৰথম হ'ব লাগিব আপুনি অসমৰ বাসিন্দা, তাৰপিছত এইচএছ পাছ কৰিব লাগিব আৰু এইচএছ পাছ কৰি আপোনালোকে কণ্টিনিউ পঢ়ি থকা দেখাব লাগিব, নাইবা আপোনাৰ কিবা নেট বা কিবা CEE কোচিং কৰি থকা দেখাব লাগিব, নাইবা আপোনালোকে কোনো এটা বিষয়ৰ কাৰণে প্ৰিপেয়াৰিং হোৱা দেখাব লাগিব, নাইবা কোনো এখন স্কুল কলেজত আপোনালোকে নাম ভৰ্তি কৰা দেখাব লাগিব। তেতিয়াহে আপোনালোকৰ এইটো ভেৰিফিকেশ্যনত ধৰিব, তেতিয়াহে আপোনাৰ এইটো বান্ধি দিছে এই নিয়মটো আপোনালোকে ভেৰিফিকেশ্যনত যেতিয়া আপোনাৰ কিবা প্ৰিপেয়াৰ কৰি আছা তেনেহ'লে আপোনালোকে এই কথাটো আপোনালোকে ক'ব। পঢ়াটো ষ্টাপ কৰি দিয়া নক'ব বা পঢ়াটো এই বছৰ পঢ়া নাই বা এডমিশ্যন লোৱা নাই এনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নক'ব। ভেৰিফিকেশ্যনত আপোনালোকে কিবা প্ৰিপেয়াৰ কৰি থকা বুলি ক'ব, নাইবা কিবা এডমিশ্যন লোৱা বুলি ক'ব। তাৰপিছত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী 2024 পাছ কৰিব লাগিব। তাৰপিছত আপোনালোক বেটাৰমেণ্ট দিয়া ল'ৰা ছোৱালী যদি 60% বা 75% পাইছে সেইসকলে ইয়াৰ পৰা বঞ্চিত হ'ব লাগিব। তাৰপিছত ফেইল কৰি আকৌ 60% বা 75% পাই পেলাই সিহঁতে পাছ কৰিছে সেইসকলৰ বাবে এই স্কিমটোৰ পৰা বঞ্চিত থাকিব। তাৰপিছত ড্ৰপ আউট কেণ্ডিডেট যিসকলে 2022 অৰ্থাৎ 2022 ফাৰ্ষ্ট ইয়াৰ পাছ কৰিছে, 2023 বেক ড্ৰপ দিছে আৰু 2024 60% বা 75% লৈ পেলাই আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সেইসকলে ইয়াৰ পৰা বঞ্চিত হৈ থাকিব লাগিব। এইখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিবিউট বিতৰণ কেনেকৈ কৰিব, বিতৰণ সম্পৰ্কে আপোনাৰ মই কৈ দি আহিছোঁ। বিতৰণ কৰিব আপোনাৰ লিষ্টখন আপোনাৰ মেৰিট লিষ্টখন আপোনালোকৰ এছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে কালেক্ট কৰিব আৰু তাৰ পৰা আপোনালোকৰ আপলোড কৰিব। আপলোড কৰি আপোনালোকে তাৰ পৰা চাব পাৰিব আৰু ৱেবছাইটটোত আপোনালোকে এইটো ৱেবছাইটত চাব পাৰিব, ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন .assam.gov এই ৱেবছাইটটোত আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকৰ প্ৰিন্সিপালে 60 আৰু 75 পোৱা ছাত্ৰ ছাত্ৰীখনৰ এখন লিষ্ট বনাব। সেই লিষ্টখন আপোনালোকৰ কাউন্সিললৈ প্ৰেৰণ কৰা হ'ব। তাৰপিছত আপোনালোকৰ ছাত্ৰ ছাত্ৰীক প্ৰিন্সিপালে এখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট দিব, যিখন চাৰ্টিফিকেটে আপোনাক স্কুটিখন লোৱাত সহায় কৰিব। সেই চাৰ্টিফিকেটখন প্ৰিন্সিপালৰ হাতৰ পৰা আপোনালোকে ল'ব লাগিব। সেই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন লৈ আপোনালোকে ডিলাৰত যাব লাগিব। সেইসকল ছাত্ৰ ছাত্ৰী যিসকলে 60 আৰু 75% পাইছে, যাই কেনে আপোনালোকে সেই ডিলাৰৰ পৰা সেই গাড়ীখন স্কুটিখন আপোনালোকে ল'ব লাগিব। আপোনালোকৰ ল'ৰাই ব্লু কালাৰ আৰু ছোৱালীয়ে ৰেড কালাৰ স্কুটি পাব। তাৰপিছত আপোনালোকৰ গভৰ্ণমেণ্টে আপোনালোকক RC আৰু ইঞ্চুৰেঞ্চ নামত প্ৰিন্সিপাললৈ পে'মেণ্ট ফিজটো কৰিব। প্ৰিন্সিপালে ডিলাৰক পে'মেণ্ট কৰিব। আপোনালোকে কোনো ধৰণৰ পে'মেণ্ট বা ইঞ্চুৰেঞ্চৰ নামত RCৰ নামত কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। তাৰপিছত RC আৰু ইঞ্চুৰেঞ্চ কেনেকৈ পাব, মোৰ লগে লগে আপোনালোকক ডিলাৰে দিব আৰু কেনেকৈ পায় সেই বিষয়ে মই আগৰ ভিডিঅ'টোত আপোনালোকক মই কৈছোঁৱেই। মোৰ আগৰ ভিডিঅ'টোৰ তলত লিংকটো দিয়া আছে, ভিডিঅ'টো দিয়া আছে, আপোনালোকে চাব। RC আৰু ইঞ্চুৰেঞ্চ কেনেকৈ থাকিব, কেইবছৰৰ কাৰণে RC ইঞ্চুৰেঞ্চ থাকিব, মই তলৰ সবিশেষ ভিডিঅ'টোত আপোনালোকক দিয়া আছে। এই ভিডিঅ'টো আপোনালোকে চালি গম পাব। ইয়াত RC আৰু ইঞ্চুৰেঞ্চৰ নামত আপোনালোকে কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে আৰু কোনো ধৰণৰ ফিজ দিব নালাগে।
আৰু ছাত্ৰ ছাত্ৰীয়ে সেই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন দেখুৱাই আপোনালোকে ডিলাৰৰ পৰা এই স্কুটিখন আপোনালোকে কালেক্ট কৰিব পাৰিব। চ' এই ভিডিঅ'টো এইখিনি আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে নতুন কৰি আহিছে আগলৈ এনেকুৱা ইনফৰমেশ্যন পাব, কিবা আপডেট আহিলে আপোনালোকে নিশ্চয় পাব।